আপোনালোকে এই মুহূৰ্তত চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই পৰাণ কমল। এই মুহূৰ্তত আপোনালোকক দিব ওলাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বাতৰি। আচলতে এইখন অসমত মাজে সময়ে কিছুমান আজব ঘটনা ঘটি থাকে আৰু সেই আজব ঘটনাবিলাক চাই অসমৰ ৰাইজৰ কেতিয়াবা চকু কঁপালত উঠে। আচলতে এনেকুৱা এটা খবৰেই এইখন অসমত পুনৰ সংঘটিত হৈছে। এখন চিকিৎসালয়ৰ ভিতৰৰ পৰা হঠাৎ অন্তৰ্ধান হৈ গ'ল এটা নতুন ECG মেচিন। অতি গুৰুত্বপূৰ্ণ বিষয় এই যে সম্পূৰ্ণ নতুন আছিল এই মেচিনটো, সম্পূৰ্ণ ব্যৱহাৰ হোৱাই নাছিল এই মেচিনটো। ECG মেচিন এটা অন্তৰ্ধান হোৱাত চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ মাজত লাগিছে হুলস্থুল, হোৱা দোৱা লাগিছে। গোটেই বিষয়টো আৰক্ষীত অৱগত কৰা হৈছিল যদিও চিন্তনীয় বিষয় এই যে ECG মেচিনটো ইমান এটা সৰু বস্তু নহয় যে সি হঠাৎ হেৰাই গুচি যাব। চিকিৎসালয়খনৰ পৰীক্ষাগাৰত তলা সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে। তেনেস্থলত কোনে কেনেকৈ ECG মেচিনটো উলিয়াই নিলে আৰক্ষীৰ সঠিক তদন্তহে ওলাই পৰিব। চাওঁ আহক আচলতে ক'ত সংঘটিত হৈছে এই অপ্ৰীতিকৰ ঘটনাটো। দৰঙৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ECG মেচিন অন্তৰ্ধান। এইবাৰ দৰঙত না ভূত না চুত ঘটনা। স্বাস্থ্য কেন্দ্ৰৰ ভিতৰৰ পৰাই নোহোৱা হ'ল ECG মেচিন। দৰঙৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ECG মেচিন অন্তৰ্ধান হোৱাই চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ মাজত লাগিছে কৌতূহল। জানিব পৰা মতে 15/6/2023 তাৰিখে ECG মেচিনটো চিকিৎসালয়ৰ কৰ্তৃপক্ষই চমজি লয় আৰু তাৰ এমাহৰ পিছতে কোম্পানীৰ পৰা পাৰদৰ্শী ব্যক্তি আহি চিকিৎসালয়খনৰ বিভাগীয় কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণ সমাপ্ত কৰি পৰীক্ষাগাৰত মেচিনটো সযতনে ৰখা হয় যদিও পৰৱৰ্তী সময়ত মেচিনটো পৰীক্ষাগাৰৰ পৰা অন্তৰ্ধান হয়। কেইদিনমান আগতে পৰীক্ষাগাৰ পৰিষ্কাৰ কৰিবলৈ লোৱাতহে উৰহি গছৰ উৰটো ওলাই পৰে। ইতিমধ্যে 18/6/2024 তাৰিখে মেচিনটো অন্তৰ্ধান হোৱা বুলি মহকুমা স্বাস্থ্য বিভাগৰ পৰা অৱগত কৰাৰ লগতে পাথৰিঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। পিছত আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ আওতালৈ আনে। এনেই গমেই পাইছে আপোনালোকে ECG মেচিন এটা নোহোৱা হৈছে। সেইটো ইতিমধ্যে আপোনালোকে ফাৰ্মাচিষ্টৰ পৰা গমেই পালে যে কোন তাৰিখে আহিছিলে। তাৰপিছত সেইটো চবেই শিকিলে, তাৰমানে আমাৰ GNM ষ্টাফ আৰু আমাৰ ফাৰ্মাচিষ্ট গৰাকীও আছে আৰু আমাৰ 4th গ্ৰেড তেওঁলোকে শিকিলে কেনেকৈ অপাৰেট কৰিব লাগে। অপাৰেটৰ আহিলে শিকাৰ পিছত তেওঁলোকে মানে ক'ত থ'ব বুলি ক'লে যে ক'ত থ'ম এতিয়া মেচিনটো। এতিয়া আমি ক'লোঁ যে এইটো মেচিন য'ত তলা লগা থাকে, লেবৰেটৰীৰ তলাত লগা থাকে, লেবৰেটৰীত থৈ দিওঁ। তেতিয়াৰ পৰা মানে মেচিনটো আমি লেবৰেটৰীত থোৱাৰ পিছত আমি আকৌ মাজত ৰিপেয়াৰিং কৰিছিলোঁ লেবৰেটৰীটো। তাৰপিছত যেতিয়া আমাৰ কোম্পানীৰ মানুহ আহিলে, ইনষ্ট্ৰুমেণ্টবিলাক চাব আহে মাজে মাজে, আহিলে অহাৰ পিছত মানে ফাৰ্মাচিষ্টে ক'লে যে বাইদেউ মই ECG মেচিনটো বিচাৰি পোৱা নাই। এতিয়া মই ক'লোঁ যে গোটেই হস্পিটেলখন বিচাৰকচোন, ক'ত ৰিপেয়াৰিং কৰা সময়ত হয়তো ক'ৰবাত বেলেগত থৈছে। তাৰ পিছদিনাখন তেওঁ চাই ক'লে যে নাই মেচিনটো মই পোৱা নাই। তেতিয়া আমি জইণ্ট ছাৰক মই জনালোঁ, আমাৰ দৰং ডিষ্ট্ৰিক্টৰ জইণ্ট ছাৰক ক'লোঁ যে ছাৰ এইটো FIR দিব লাগিব, পুলিচক জনাওঁ। ছাৰে ক'লে আপুনি এখন FIR দি দিয়ক। সেইমতে আমি পুলিচক জনাইছোঁ। আজি পুলিচো আহিলে। এতিয়া আপোনালোকে মিডিয়াই আপোনালোকে গম পালে এইখিনি আমাৰ আৰু ক'বলগীয়া। পুলিচে তদন্ত অভ্যাস কৰিব, তদন্ত আজিতো সুধিছে, চবকে সুধিছে, আকৌ তেওঁলোক আহিব, তদন্ত তেওঁলোকৰ পৰা থাকিব। যিহেতু লেবৰেটৰী কোনোবা এজন বিশেষ কাৰণৰ দায়িত্ব থাকে, হয়, তেওঁলোকৰ 2জন থাকে লেবৰেটৰী টেকনিচিয়ান। কিন্তু লেবৰেটৰীটো আমাৰতো তেওঁলোকৰ মৰ্ণিং ডিউটি শেষ হোৱাৰ পিছত 2টা বজাৰ পিছত তলা লগা থাকে। লেবৰেটৰী ইউজ নহয়, তাৰমানে 2টা বজাৰ পিছত যিকেইটা ৰুম ইউজ নহয় সেইকেইটা আমাৰ তলা লগাই দিয়ে চকীদাৰে। এতিয়া ক'ব গ'লে আচলতে বস্তুটো চোৰ হৈছে। এতিয়া তেনেকুৱা হ'ব, চোৰ হোৱাই হ'ব, চোৰ মানে মিচিং যিহেতু চোৰ হোৱা বুলিয়ে ক'ব লাগিব আৰু। আমিতো এতিয়া আইনীভাৱে যাব লাগিব আৰক্ষী তদন্তৰ কাৰণে। আমি এতিয়া আজিতো তদন্ত হৈছেই, আজি প্ৰিলিমিনাৰীখিনি কৰি গৈছে, নেক্সট আকৌ আহিম বুলি কৈছে। তেওঁলোকে তদন্ত কৰি কি কয় মানে সেইটোলৈ আমি অপেক্ষা। কিমান মূল্যৰ আছিলে? মূল্যটো ঠিক মই ক'ব নোৱাৰিম। আমাৰ এটা ৰেঞ্জ থাকেতো, ইমান মূল্যৰ মই মূল্যটো ধৰিব নোৱাৰিম, সেইটো ক'ব নোৱাৰিম মই। কিন্তু মানে যন্ত্ৰটো নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। যন্ত্ৰটো গুৰুত্বপূৰ্ণ আছিলে। সেইটো আমাৰ টেকনিচিয়ান নাই কাৰণে আমি চলাব পৰা নাছিলোঁ। তাৰ বাবে আমি জইণ্ট ছাৰলৈকে এখন লিখিও দিছিলোঁ, ছাৰ আমাক এজন টেকনিচিয়ান দিয়ক। নামখোলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।